নমস্কাৰ মেজিক ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এনেকুৱা মেথছ কুৱেশ্যন লৈ আহিছোঁ যিবোৰ পৰীক্ষাৰ সঘনাই আহি থাকে আৰু ইয়াক সলভ কৰিবলৈ এটাই মেজিক ট্ৰিক্স আছে, চাই লওক। লগতে এনে মেথছ ট্ৰিক পাবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰক। কুৱেশ্যন নম্বৰ 1 এনেধৰণৰ কুৱেশ্যন আহিলে কি কৰিব চাওক। মই কৰি থৈছোঁ কুৱেশ্যনটো। 7/23 ফাইন a + b + c a + b + c মান উলিয়াব দিছে। এতিয়া 7/23টো আমি উল্টাকৈ পাতিম। 23/7 পাতিলোঁ। এতিয়া ইয়াক হৰণ কৰিম 23 7 23 3বাৰ যাব 21। এতিয়া পইণ্ট আমি কেতিয়াও নানো, পইণ্ট আনিলে ভুল হ'ব। এতিয়া পইণ্ট নানো, পইণ্ট আনিলে 0 আহিব, পইণ্ট ইউজ কেতিয়াও নকওঁ। এতিয়া 7ক কৰিম, 2য়ে 7ক কৰিম আকৌ 2 3 গুণ 6 6 মাইনাছ কৰিলোঁ 1 আহিল। এতিয়া 1 আকৌ পইণ্ট আনি 0 নানো, 1 2ক কৰিম আকৌ 1 2 0 আহিল নে? 0 নাহালৈকে আমি কৰিয়ে থাকিম যেতিয়ালৈকে 0 নাহে। 1 2 গুণ 2 হ'ল, 2 2 0। এতিয়া আমি উত্তৰটো চাওক কেনেকৈ ওলাইছে। এইফালে ওপৰত 2 3 a b c a b c আমি পাই গ'লোঁ, a b c পালোঁ। এতিয়া চাওক প্লাছত আছে তিনিটা, a + b + c আছে। এতিয়া আমি প্লাছে কৰিম, প্লাছ 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 3 3 2 8 এনচাৰ 8 পালোঁ। এতিয়া চি নম্বৰ এনচাৰটো শুদ্ধ আছে, হয় এইটো এনচাৰ হ'ব। এনেকৈ কৰিব আপোনালোকে। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। নেক্সটটো দিয়া আছে a + b + c d লৈকে দিয়া গৈছে। এতিয়া a উলিয়াব দিছে a + b - c + d। এতিয়া ঠিক তেনেদৰে 12/77 আছে, আমি উল্টাকৈ পাতিম 77/12। ইয়াক এতিয়া হৰণ কৰিম 77 12 কৰিম 12 6 বাৰ যাব 72 মাইনাছ কৰিলোঁ 5 পালোঁ 2 - 5 5 পালোঁ। এতিয়া 5 পইণ্ট আনি 0 নানো, 5 আকৌ 12 কৰিম 12 ওপৰটো কৰিব লাগিব 12 বহাই ল'লোঁ আমি। 5 কেইবাৰ যাব 5 2 গুণ 10 2বাৰ গুণ 10 কিমান থাকিলে 2 থাকিম 2। এতিয়া পইণ্ট আনি 0 নানো আমি, 2 আকৌ 5ক কৰিম ঠিক আগৰ ফাৰ্ষ্ট কুৱেশ্যনটোৰ দৰে 2 2 গুণ 4 মাইনাছ কৰিলোঁ 1। এতিয়া 1 আকৌ 2ক কৰিম, চেম প্ৰচেছ 1 2ক কৰিম 2 2 1 1 1 2 2 হ'ল 0 আহিল নে? 0 নাহালৈকে আমি কৰিয়ে থাকিম বুলি কৈছোঁ। এতিয়া 0 আহিল কাৰণে আমি সমাপ্ত কৰিলোঁ, নকৰোঁ। কুৱেশ্যন 0 আহিবই, আপুনি চিন্তা নকৰিব। এতিয়া কি আছে a b c পালোঁ, ডিটোও পাই গ'লোঁ আমি, a b c d পাই গৈছোঁ। এতিয়া a প্লাছত আছে, b প্লাছ আছে, c মাইনাছত আছে, d প্লাছত আছে। a b - c d 6 প্লাছ b মান 2 মাইনাছ c মান 2 প্লাছ d মান 2। এতিয়া এইকেইটা কৰক 6 2 8 -2 প্লাছ 2 8 - 2 6 প্লাছ 2 8 এনচাৰ 8 হ'ব। এনচাৰ এইটো হৈছে এনচাৰ 8। এইটো টিক্সত আপোনালোকে কৰিবলৈ
একেবাৰে সহজে কৰিব পাৰিব নেক্সট কুৱেশ্যনলৈ আহিছোঁ ইয়াত ৰুট 66 প্লাছ 5 66 ৰুট প্লাছ 5 ৰুট 66 প্লাছ 5 মান কিমান উলিয়াব দিছে এতিয়া ইয়াৰ 66টো কেনেকৈ পালোঁ ইয়াৰ পাৰ্থক্যটো উলিয়াব লাগিব 11 6 গুণ 66 ইয়াৰ পাৰ্থক্যটো উলিয়াব লাগিব পাৰ্থক্যটো কিমান হ'ল মাইনাছ কৰিলে 5 পাম আমি 11 পৰা 6 মাইনাছ কৰিলে 5 পাম এনেকুৱা ধৰণৰ এটা উলিয়াব লাগিব যিটো আমি উলিয়াইছোঁ 11 পৰা 6 গ'ল 5 পালোঁ আৰু 11 6 গুণ 66 এই দুইটা উলিয়াইছোঁ এতিয়া ইয়াত প্লাছ আছে গোটেইকেইটা মান প্লাছে আছে প্লাছ থাকে কাৰণে ডাঙৰ সংখ্যাটো এনচাৰ হ'ব এইটো এনচাৰ আৰু কৈ থাকিব নালাগে এইটো এনচাৰ সবতে প্লাছ আছে প্লাছ থাকে কাৰণে এনচাৰ চিটো কৰেক্ট এনচাৰ হ'ব চিটো কৰেক্ট 11 এনচাৰ য়েছ নেক্সট কুৱেশ্যনলৈ আহিছোঁ নেক্সটটো 66 মাইনাছত দিছে -5 66 -5 66 -5 ৰুট চিন আছে গোটেইকেইটাত একে সেম এতিয়া ইয়াত মাইনাছ আছে মাইনাছ থাকিলে কি কৰিব 11 6 66 মাইনাছ কৰিলে আমি 5টো পাম 11 ইনটু 11 6 গুণ 66 এইটো সবেই জানে এতিয়া ইয়াৰ এনচাৰটো কি হ'ব ইয়াৰ এনচাৰটো মাইনাছ আছে তিনিওটাতে মাইনাছ আছে মাইনাছ থাকিলে সৰুটো সদায় এনচাৰ হয় সৰুটো 6টো এনচাৰ হ'ব এতিয়া এটা কথা ধ্যান দিব আপোনালোকে প্লাছ থাকে এই ওপৰটো প্লাছ আছে কাৰণে আমি ডাঙৰটো এনচাৰ ল'লোঁ তলতো মাইনাছ থাকে কাৰণে মাইনাছ থাকে কাৰণে সৰুটো এনচাৰ ল'লোঁ এটা কথা মনত ৰাখিব প্লাছ থাকিলে বিগ ডাঙৰটো আৰু মাইনাছ থাকিলে স্মল সৰুটো এনচাৰ হয় বাকি একো কৰি থাকিব নালাগে এই টিক্সটো আপোনালোকে উলিয়াই ল'লে এই টিক্সত কামখিনি কৰিলে এনচাৰ পাই যাব 4 নম্বৰটো এনচাৰ 6 আৰু প্ৰথমটো পাইছোঁ আমি এনচাৰ 11 থেংক ইউ